মাত্ৰ এদিনৰ ভিতৰতে আমি এইখন ঘৰ সাজিবলৈ চেষ্টা কৰিম। দুদিনমানৰ আগতে আইতা এগৰাকীৰ লগত চিনাকি কৰাই দিছিলোঁ। তেখেতৰ ঘৰ পৰিচয় দেখুৱাইছিলোঁ যে কেনেকুৱা অৱস্থাত তেখেতে থাকিবলগীয়া হৈছিল। ওপৰত যদি আমি চাওঁ গোটেই টিঙৰ অৱস্থা যথেষ্ট বেয়া হৈ আছিল। এইগৰাকী আইতাকে মই দুদিনমানৰ আগত আপোনালোকক চিনাকি কৰাই দিছিলোঁ। এতিয়া চাব পাৰে তেখেতৰ ঘৰখনে মানে আৰম্ভণি কৰা হৈছে আৰু যি কৰিব লাগে। আজি বৰষুণ অলপ চিপকৈ দি আছে। এতিয়া চাব পাৰে মানে ভিতৰত আমাৰ কাম চলি আছে। কাম মানে এয়া টিংপাতখিনি লাহে লাহে খুলি থকা হৈছে দেই। এইবিলাক দেখিছে নহয় কেনেকুৱা হৈ আছিলে টিংপাত একদম খতম আৰু যথেষ্ট খতম হৈ আছে। কিমান 8 ফুট ন? আমাৰ এইফালে গোটেই টিংপাতখিনি এতিয়া ধুনীয়াকৈ খুলি মেলি ক্লিয়াৰ কৰি দিয়া হ'ল। বস্তুবিলাক অলপ চাফ চিকুণ কৰিব লাগিব। এতিয়া আইতা এইখিনি নিজে লাগি আছে। এই গোটেই যিমান আগৰ মানে জাবৰ গোট খাইছিলে সেই গোটেই জাবৰখিনি এতিয়া ইয়াতে তেখেতে চফা কৰা লাগি গৈছে আৰু এইখিনি গোটেইখিনি ক্লিয়াৰ কৰিব লাগিব। যথেষ্ট চফা কৰিব বাকী আছে। এইখিনি ক্লিয়াৰ কৰাৰ পাছতে টিংপাত লগালে মানে আমাৰ ভাল হ'ব, নহ'লে আকৌ ধূলি হৈ যাব। পানী দি অলপ তিয়ালে ভাল আছিলে নিব। এইবিলাক ইয়াতে ভৰাই দিওঁ। গ্লোভছ লাগিব নি? হ'ব এইটো বাহিৰত লৈ গ'লে ভাল হ'ব। এতিয়া পূৰা কণ্টিনিউৱাছ কাম চলি আছে। ওপৰত দাদাহঁতে টিংপাত লগাই আছে। এইফালে বাইদেউ দেখিছে তেখেতে মানে সেই মেইন দুখন বিচনাত আগতে আইতাই শুইছিলে সেইখন মানে আঁতৰাইছে। আমি বাকী বস্তুখিনি চফা কৰি আছোঁ। কাঠ চাঠ যি আছে মানে সেয়াই কমপ্লিট এটা মেক অভাৰ গোটেই ভিতৰে বাহিৰে কৰা হ'ব। যিমানখিনি আমি পাৰিম মানে এদিনৰ ভিতৰত কৰিবলৈ। সেয়াই চলি আছে কাম। ঘূৰাইলে এইটো ছিঙি যাব। দাঁত চাত ভাঙি যাব নালাগিব। इधर का तो बहुत सुविधा है। ये पीछे তেওঁলোকে কামত লাগি আছে। আমি তেতিয়ালৈকে ওলাই আহিলোঁ আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু ল'বলৈ। সেয়া হৈছে টিনপাত। তো এইফালে আমাৰ আহি গ'ল টিনপাত ৰেজিন। আমাৰ প্ৰায় 2 বাণ্ডেল টিনপাত প্ৰয়োজন হৈছে। আজি আমি বজাৰ কৰি আছোঁ বৰ্তমান মোহনবাৰীত। এইফালে আছে ৰাজ। এইফালে বহুত দিনৰ পাছত কষ্ট আপোনালোকে দেখি চাগে। এইফালে কষ্ট এইফালে চাই দিয়া। এইয়া কষ্ট। এতিয়া আমি যাম টিংপাতকে ৰাখিবলৈ আৰু বজাৰ কৰিব আছে। আমি সেইফালে যাম। এতিয়া এখন বিচনা লৈছোঁ আমি। একদম নতুন বিচনা দেই, কিন্তু বিচনাখন এনেকৈ কাটি ল'বলগীয়া আছে। চাওক মানে ইয়াত গোটেই 4টা ঠেঙে এতিয়া আমি কাটি ল'বলগীয়া হ'ব। কাৰণ কেলৈ যিহেতু আইতাগৰাকীয়ে থিয় হ'ব নোৱাৰে, সেইকাৰণে মানে আমি এই নতুন বিচনা লৈছোঁ যদিও মানে কাটি লৈছোঁ আৰু। ঠিকে আছে চাগে ন? হ'ব মই দাদাহঁতে এইফালে টিংপাত লগাই আছে আৰু এইফালে আইতাই নিজৰ ভাগে কামত লাগি আছে। মানে তেখেতে উঠনিৰ পৰা এনেই থকা নাই, কিন্তু কিবা কিবি কুটকাট লাগি আছে। এইবিলাকে এৰেঞ্জ কৰি আছে, মানে চাফ চিকুণ কৰিছে। এইবিলাকে চাফ চিকুণ কৰিছে, মানে ব্যস্ত হৈ আছে আৰু পূৰা চফা কৰাত লাগি গ'ল। লাগি গৈছে পূৰা। ঘৰটোতো বনি আছে, কিন্তু আশ্ৰমলৈ যোৱা কথা কৈছিলোঁ যে একদম নাযায় নেকি? এতিয়াও আছে চান্স? নাযাওঁ, নাযায়। এতিয়া বনি গ'ল। এতিয়া ভালেই হ'ব। যিমান দিন থাকোঁ এইখিনিয়ে মৰিম। এইখিনিয়ে চব খতম হৈ গ'ল। এইখিনিয়ে পাব চব। এইখিনিয়ে খতম হৈ গ'ল আৰু ময়ো এইখিনিয়ে খতম হ'ল। বেলেগ জেগা দিলে নাযাওঁ। ঘৰটো বনিয়ে গ'ল। এতিয়া অকণমান যিমান দিন থাকোঁ আৰামতে থাকিম। এইফালে কষ্ট আছে। কষ্ট কৰি দেখা হ'ব যে টিংপাতখিনি কিমান যে পচি গৈছিল। এইবাৰ চাব পাৰে। এইয়া এইখিনি পূৰা পেপাৰ নিচিনা হৈ গ'ল। বহুতখিনি এনেকৈ মানে পেপাৰ নিচিনা হৈ গ'ল। কিছুমান এনেকৈ পূৰা মামাৰে সোৱাদ দেখাই দিয়ে এইখিনি কেনেকৈ। তো এইখিনি চেম্পল এইয়া। তো এইবিলাক কমপ্লিটলি মানে ধ্বংস হ'ল আৰু। এতিয়া তাৰপাছতে এইফালে আমাৰ টিংপাতখিনি প্ৰায় এতিয়া লগাই মেলি শেষ হৈছেগৈ। অকল 1 পিচ বাচি আছে, তাৰপাছত টিংপাতৰ ঝেমেলা খতম।
এইখিনিতে দিলে এনেকৈ আজিৰ পৰা তাত থুব নালাগে আৰু ইয়াত থুব ইয়াত অঁ বহি চাওক সেইকাৰণে উঠিব পাৰিব নাই চাই লওক অঁ উঠিব পাৰিব এই বঢ়িয়া ধুনীয়া মজা পাৰি যাম এইটো তলতে আছেতো অঁ পাৰি আগত ইমান ওখ আছিলে ওখ দিগদাৰ হৈছিলে এইটো তাৰপৰা পৰিলোঁ অঁ এতিয়া পৰিলেও মই উঠি যাব পাৰিম কষ্ট হৈছে দুখ হৈছে আহা বুলি আৰাম নকওঁ আৰু নিজৰ ঘৰত আৰামত বহি থাকিম বঢ়িয়া প্ৰায় 7 ঘণ্টামান লাগিল আৰু 7 ঘণ্টাৰ পাছতে যিমানখিনি কাম কৰিবলগীয়া আছিলে গোটেইখিনি কামেই সম্পূৰ্ণ হ'লগৈ এতিয়া আইতাই মই আশা কৰিছোঁ যে ভালকৈ থাকিব পাৰিব কাৰণ ওপৰত যিবিলাক টিংপাতৰ আমাৰ কাম আছিল গোটেই কামখিনিয়ে কৰাল চাব পাৰে ভাল মই নতুন জন্ম পালোঁ ধন্যবাদ পাই যায় মই ক'লে বুঢ়াই যাবে বেটা ধন্যবাদ 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 বহুত কামখন দিছে মোৰে বেটা ৰহি কোন জন্মকে আৰু বহুত ভাগ্য ভাল কৰি দিলি প্ৰজেক্ট সোণৰ অসমৰ এয়া হৈছে আমাৰ 60 নম্বৰ ঘৰ যোনখন ঘৰত আমি কাম কিছু কৰিবলৈ চেষ্টা কৰিলোঁ আৰু প্ৰথম দিনা আহোঁতে যি পৰিস্থিতিত এই আইতাগৰাকী আমি দেখিছিলোঁ সেই পৰিস্থিতিৰ পৰা বৰ্তমানৰ পৰিস্থিতি দেখি আমাৰ যথেষ্ট ভাল লাগিছে নিজে বহুত সুখী হৈছোঁ বুলি ক'ম এয়া আমাৰ প্ৰথমটো পুলি ৰোৱা হৈছে এটি নাহৰৰ পুলি ঘৰ গৃহস্থই নিজে ৰুইছে আৰু আমি এই পুলিটি আমাৰ সকলোৰে মৰমৰ জুবিন দাক ডেডিকেট কৰিছোঁ এয়া আমাৰ দ্বিতীয়টো পুলি আকৌ এটি নাহৰৰ পুলি আৰু এই পুলিটি মই ডেডিকেট কৰিব বিচাৰিছোঁ বিশ্বজিৎ গগৈলৈ তেখেত আমাৰ মাজত নাই তেখেত ঢুকুৱা 4 মাহমানে হ'ল আৰু তেখেতৰ বাইক দীপিকা গগৈ তেখেতৰ নামত এটি এমাউণ্ট আগবঢ়াইছিলে যিকোনো পৰিয়ালক কিবা নহয় কিবা এটা কিনি দিবলৈ আৰু আমি তেখেতে আগবঢ়োৱা এমাউণ্টটো দি এই আইতাগৰাকীৰ ঘৰখনৰ টিংপাতবিলাক কিনোতে ইউটিলাইজ কৰিলোঁ আৰু সেইকাৰণে মই বিশ্বজিৎ গগৈৰ স্মৃতিত এই পুলিটি ৰুইছোঁ তেখেত হৈছিল ডিকমৰ মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ডিকমৰ আৰু তেখেতৰ বাইকে বিশ্বজিতৰ স্মৃতিত এই এমাউণ্টটো আমাক আগবঢ়াইছিলে আৰু তেখেতৰ নামতে এই পুলিটি সেইকাৰণে আমি ডেডিকেট কৰিছোঁ হ'ল আমাৰ তৃতীয়টো পুলি আকৌ এটি নাহৰ পুলি আৰু এই পুলিটি মই ডেডিকেট কৰিব বিচাৰিছোঁ সন্মুখত আপোনালোকে দেখি থকা প্ৰতিজন ব্যক্তিলৈ এইফালে মাজত আছে এইফালে কল্যাণ দা এইফালে চাই দিয়ক কল্যাণ দা আচলতে খবৰ দিছিলে এই আইতাগৰাকী কথা আমাক জনাইছিল এই বাইদেউ জনাইছিলে এই কথাষাৰ এই কিনাৰত বগা চাদৰ পিন্ধি থকা বাইদেউগৰাকী তো এইফালে তেখেতলোকে খবৰ দিছিল সেইকাৰণে খবৰ দিয়াৰ কাৰণে ইয়াত আহিব পাৰিলোঁ বাকী কিবাকিবি দেখিছে নাই তেখেতলোকে আইতাৰ কাৰণে আইতা খবৰ লৈয়ে থাকে কিবাকিবি দিয়ে থাকে আৰু আজিও ঘৰখন চফা কৰাত যথেষ্ট লাগি দিলে সেইকাৰণে এই পুলিটি আমি তেখেতলোকৰ নামত ডেডিকেট কৰিছোঁ এই তামোলৰ পুলি এই পুলিটো এনেই লগোৱা হৈছে বাৰু এয়াই আছিল আমাৰ প্ৰজেক্ট সোণৰ অসমৰ 60 নম্বৰ ঘৰ আশা কৰিছোঁ এই ঘৰখন দেখি বা আইতাৰ আগৰ পৰিস্থিতিৰ পৰা বৰ্তমানৰ পৰিস্থিতি দেখি সকলোৱে সুখী হ'ল বা ভাল পালে সমাপ্ত কৰি দিছোঁ সদায় দৰে সুখীতা নকৰিব স্মাইল কৰি উপস্থিত হ'ব মই সময়ে গৈ ইয়াত থকা প্ৰতিজন ব্যক্তিৰ লগতে চাইনিং অফ